শিৱসাগৰত আছুৰ প্ৰতিবাদী সমদল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে বৃহৎ প্ৰতিবাদী সমদল ২ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশ ল'লে ৰেলীত সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ নেতৃত্বত ওলাল প্ৰতিবাদী মিছিল মৃত্যুৰ ২১ দিনৰ পিছতো তদন্ত সঠিক দিশত আগ নবঢ়াৰ অভিযোগ হাতে হাতে প্লেকাৰ্ড লৈ সঠিক তদন্ত বিচাৰিলে প্ৰতিবাদী শ্লোগানেৰে মুখৰ হ'ল শিৱসাগৰৰ ৰাজপথ আটাইকেইজন অভিযুক্তক তদন্তৰ আওতালৈ আনিব নোৱাৰাক লৈ ক্ষোভ প্ৰকাশ প্ৰতিবাদকাৰীৰ আমি শিৱসাগৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ শিৱসাগৰত আজি আছুৰ প্ৰতিবাদী সমদল প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীতে প্ৰতিবাদী সমদল উলিয়াই আজি আছুৱে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে প্ৰায় ২ সহস্ৰাধিক লোকে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ নেতৃত্বত উলিওৱা হয় এই প্ৰতিবাদী সমদল মৃত্যুৰ ২১ দিনৰ পিছতো তদন্ত সঠিক দিশত আগ নবঢ়াৰ অভিযোগ উত্থাপন কৰিছে এইসকল প্ৰতিবাদকাৰী হাতে হাতে প্লেকাৰ্ড লৈ সঠিক তদন্ত বিচাৰিছে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদকাৰী শ্লোগানেৰে মুখৰ হৈ পৰে আজি শিৱসাগৰৰ ৰাজপথ আটাইকেইজন অভিযুক্তক তদন্তৰ আওতালৈ আনিব নোৱাৰাক লৈ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে তিনিটা সপ্তাহত অসমৰ প্ৰত্যেকগৰাকী জনতাই বিচাৰে যে জুবিন দাৰ প্ৰতি ন্যায় লাগে কিন্তু এই সময়ত আমি আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে আমাৰ পৰিলক্ষিত হৈছে যে আমি মূল্যবোধবিহীন এটা ৰাজনীতিৰ পৰিৱেশ ৰাজনৈতিক পৰিৱেশ দেখা পাইছোঁ সকলোৱে ইজনে সিজনৰ প্ৰতি তেওঁলোকে বোকা ছটিওৱা ৰাজনীতি আৰম্ভ কৰিছে এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আমাৰ স্পষ্ট কথা জাতিটোৱে বিচাৰিছে জুবিন দাক ন্যায় দিব লাগে আৰু জুবিন দাক ন্যায় নিদিয়া পৰ্যন্ত আমি শান্ত নহওঁ জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত সকলোকে ৰাজনীতি পৰিহাৰ কৰিবৰ কাৰণে আহ্বান জনাইছে শাসক দল বিৰোধী দল সকলোৱে ৰাজনীতি কৰিছে শাসক বিৰোধী সকলোৰে চক্ৰান্তত জুবিন দাক জাতীয় জীৱনৰ এই সম্পদটোক তেওঁলোকে ৰাজনৈতিক আহিলা বনাব খুজিছে এই কথা গ্ৰহণ কৰা নহ'ব আমাৰ স্পষ্ট কথা জুবিন দাৰ প্ৰতি ন্যায় লাগিব প্ৰতিগৰাকী অভিযুক্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা হ'ব লাগিব ছিংগাপুৰত থকা সকলোকে অনাৰ ব্যৱস্থা কৰিব লাগিব আৰু জুবিন দাৰ বিৰুদ্ধে যিসমূহ অপৰাধ হ'ল অৰ্থনৈতিক অপৰাধ হ'ল তেওঁৰ বিৰুদ্ধে আন ধৰণৰ ষড়যন্ত্ৰ ৰচনা হ'ল সেই সকলোবিলাকৰ সত্যাসত্য জনসাধাৰণে চাবলৈ বিচাৰিছে আৰু আজি এই প্ৰতিবাদী মিছিলৰ পৰা আমি সকলোকে সকীয়াই দিছোঁ জুবিন দাক লৈ ৰাজনীতি নহ'ব জুবিন দাক লৈ ৰাজনীতি সকলোৱে পৰিহাৰ কৰক নহ'লে অনাগত সময়ত সকলো ৰাজনৈতিক দলক জনসাধাৰণে প্ৰত্যক্ষ কৰি আছে আহিব লগা সময়ত তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে